ধেমাজিত গোৰ্খাসকলৰ বুদ্ধিজীৱী সভা নতুন সংগঠন গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ জন্ম নাগৰিক পৰিষদ গোৰ্খা নাগৰিক পৰিষদ আজামিতি 7/9/2025 মশ্ৰী ধেমাজি জিলাত বসবাস কৰা গোৰ্খা সমাজৰ শৈক্ষিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক দিশসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ ধেমাজি জিলা গোৰ্খাসকলৰ এক বুদ্ধিজীৱী সভা জিলাপথাৰ টাউন উন্নয়ন কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমাজকৰ্মী পদ্ম চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ শুভাৰম্ভ হয় মালিনীপুৰ গাঁও পঞ্চায়তৰ সভাপতি শিৱৰাইধৰা বন্তি প্ৰচলন মাধ্যমে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাজনৈতিক সমাজকৰ্মী মন বাহাদুৰ চেত্ৰীয়ে। গোৰ্খা জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে সভাত গোৰ্খা নাগৰিক পৰিষদ ধেমাজি নামেৰে এক নতুন সংগঠনৰ জন্ম দিয়া হয়। সংগঠনটোৰ মুখ্য উপদেষ্টা হিচাপে পদ্ম চেত্ৰী, সভাপতি হিচাপে গোৰ্খামুখৰ সমাজকৰ্মী খেম বাহাদুৰ, প্ৰধান কাৰ্যবাহী সভাপতি ৰাজু টমাং, মুখ্য সম্পাদক হিচাপে পাৰ্থ চেত্ৰীক আৰু সাধাৰণ সম্পাদক হিচাপে মন বাহাদুৰ চেত্ৰীক নিৰ্বাচিত কৰা হয়। লগতে 51জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়। সভাত বিশেষভাৱে স্মৰণ কৰা হয় 90 দশকত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ বিসৰ্জন কৰা সোণাৰী ৰাজখানাৰ কৃষ্ণ বাহাদুৰ ৰাউত আৰু চিলাপথাৰ ভুৱন অধিকাৰী কাছৰ। এই সভা তেওঁলোকক শ্বহীদ ঘোষণা কৰি আগন্তুক দিনত প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ অন্তত গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ নৱগঠিত সমিতিৰ বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰায় সংগঠনৰ মুখ্য উপদেষ্টা পদ্ম চেত্ৰীয়ে। আজি আমি ধেমাজি জিলাৰ গোৰ্খাসকলে একগোট হৈ জাতীয় শৈক্ষিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক হিচাপে এটা জাতীয় সংগঠন জন্ম দিওঁ। সেই জাতীয় সংগঠনৰ নাম হৈছে গোৰ্খা নাগৰিক পৰিষদ। ইয়াৰ দ্বাৰা আমি আমাৰ জিলাত থকা সকলো গোৰ্খা সমাজৰ লগতে ইয়াত থকা জাতি জনগোষ্ঠীৰ লগত লগ লাগি সকলো দিশত আগুৱাই লৈ যাবলৈ আমি আজি এই কমিটি গঠন কৰিছোঁ। পৰৱৰ্তী দিনত আমি ইয়াৰ পৰিসৰ আৰু পৰিসীমা লৈ আমি সকলো জনগোষ্ঠীৰ লগত মিলি আমাৰ গোৰ্খাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি এক হৈ ৰাইজৰ কাম কৰি যোৱাত আমি আগবাঢ়ি যাম। আমি ধেমাজি জিলাৰ ভিতৰত বসবাস কৰা গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনাৰ কাৰণে এখনি বিশাল বুদ্ধিজীৱী সভা চিলাপথাৰ টাউন কমিটিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰোঁ। আৰু এই সভালৈ ধেমাজি জিলাৰ গোৰ্খা গাঁওসমূহৰ প্ৰায় সংখ্যক বুদ্ধিজীৱীসকল ইয়াত উপস্থিত আছিল। যিহেতুকে গোৰ্খাসকলৰ বহুতো সমস্যা আছে এই জিলাখনত, দীৰ্ঘদিনীয়া কিছুমান সমস্যা আছে। আমাৰ মানুহৰ যিহেতুকে নৈপৰীয়া আৰু সীমামূৰীয়া অঞ্চলৰ যিখিনি বাসিন্দা আছে তেওঁলোকৰ সমস্যাৰ ওপৰত ভিত্তি কৰি লগতে শৈক্ষিক সামাজিক ৰাজনীতিক আৰু সাংস্কৃতিক দিশত আজি এই সভাত আলোচনা কৰা হয়। আৰু এই আজিৰ সভাতে আমাৰ এই বুদ্ধিজীৱীসকলৰ বিভিন্ন তেখেতলোকৰ মতামত শুনি আমি আজি ইয়াত এটা নতুন সংগঠন আজি ইয়াত আমি আৰম্ভ কৰিছোঁ। ধেমাজি জিলা গোৰ্খা নাগৰিক পৰিষদ নামেৰে, ধেমাজি জিলা গোৰ্খা নাগৰিক পৰিষদ নামেৰে এটা নতুন সংগঠন আজি ইয়াত আমি ইয়াত দিছোঁ। আৰু ইয়াৰ প্ৰধানতঃ আমাৰ মুখ্য উপদেষ্টা হিচাপে আমাৰ বিশিষ্ট সমাজকৰ্মী পদ্ম চেত্ৰী ডাঙৰীয়া আছে। আৰু এই সমিতিৰ সভাপতি হিচাপে বিশিষ্ট সমাজসেৱক বুদ্ধিজীৱী আমাৰ খেম বাহাদুৰ প্ৰধান ডাঙৰীয়া, লগতে ইয়াত 7জন উপসভাপতি আৰু মুখ্য সম্পাদক হিচাপে আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য পাৰ্থ চেত্ৰী ডাঙৰীয়াৰ লগতে আৰু 2জন সাধাৰণ সম্পাদক আৰু 5জন সম্পাদক, প্ৰায় আপোনাৰ 52জনীয়া কমিটি লৈ আমি এটা সুন্দৰ ডাঙৰ এটা ইয়াত কমিটি বনাইছোঁ। আশা ৰাখিছোঁ এই কমিটিয়ে আগন্তুক দিনত গোৰ্খাসকলৰ যিমান সমস্যা আছে এই অঞ্চলত ইয়াৰ কাৰণে আমি উঠি পৰি লাগিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। আৰু লগতে অহা দুৰ্গা পূজাৰ পিছতে আমি এটা ডাঙৰ এটা অভিৱৰ্তন ইয়াত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু এই পৰৱৰ্তী কাৰ্যকৰী সভাত এইখিনি আমাৰ সময় আৰু
তাৰিখ ইয়াত আলোচনা কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ এই যিটো আমাৰ আজি যিটো সংগঠন জন্ম হৈছে, এই সংগঠনে যাতে গোৰ্খা ৰাইজসকলে আমাক আঁকোৱালি ল'ব আৰু আগন্তুক দিনত আমি সকলো ৰাইজৰে সৰ্বাংগীন বিকাশৰ কাৰণে আমি একত্ৰিত হৈ যুঁজ দিবলৈ আমি বদ্ধপৰিকৰ।